গোলাঘাটৰ ৰঙাজানত উদ্ধাৰ আইডি ৰঙাজান টুলগেটৰ সমীপতে উদ্ধাৰ আইডিটো দুজন লোকে এখন বাহনত সৰবৰাহ কৰিছিল আইডিটো দুই সৰবৰাহকাৰী অজয় শ্যাম আৰু টিকেন কৰ্মীক আটক কৰিছে আৰক্ষীয়ে দুইজন আল্লাৰ প্ৰাক্তন সদস্য বুলি প্ৰকাশ আৰক্ষীৰ AS05C 5734 নম্বৰৰ অটোখনো আৰক্ষীয়ে জব্দ কৰিছে ডিমাপুৰৰ পৰা শিৱসাগৰলৈ নি আছিল আইডিটো শিৱসাগৰৰ পাছত এবাৰ গোলাঘাটত উদ্ধাৰ বিস্ফোৰক আৰু ইয়াকে কেন্দ্ৰ কৰি চাঞ্চল্যৰ সৃষ্টি হৈছে গোলাঘাটত আজি এটা বিশেষ আমাৰ এটা খবৰ আহিছিল খবৰটো চৰাইদেউ পুলিচলৈ আহিছিল আৰু সেই খবৰটোৰ মতে আলফাৰ আৰ্মি ডে অহা 27 নৱেম্বৰত আছে আৰু আলফাই চেষ্টা কৰি আছে অসমৰ বিভিন্ন ঠাইত বম ব্লাষ্ট কৰিবৰ কাৰণে আৰু সেই খবৰটো আছিলে তেওঁলোকে আইডি আনিব আৰু গোলাঘাট ডিষ্ট্ৰিক্টৰ মাজেদি যাব গৈ শিৱসাগৰ বা চৰাইদেউ জিলাত তেওঁলোকে এই কাৰ্যক্ৰম তেওঁলোকে সংগঠিত কৰিব সেই খবৰৰ ভিত্তিতে ইয়াতে আমাৰ নাকা পাতি লগোৱা গ'ল আৰু নাকাত আমাৰ এখন অটোত পোৱা গৈছে অটোত এটা আইডি উদ্ধাৰ হৈছে আৰু দুজন ছাছপেক্টেড মানে তেওঁলোক চাৰেণ্ডাৰ আনলাকেড তেওঁলোকে এই যিটো আইডি আছে বম আছিলে চাৰেণ্ডাৰ আনলাকেড তেওঁলোকে এই বমটো লৈ গৈ আছিলে এতিয়া আমাৰ বম ডিছপ'জেল স্কোৱাড আহি আছে বম ডিছপ'জেল স্কোৱাডে এই যিটো আইডি আছে সেইটো ডিফিউজ কৰিব আৰু তাৰপিছতে এইটো ডিছপ'জ কৰিব আনলাকেডাৰ দুজন চিনাক্ত কৰা হৈছে দুইজন কেডাৰে চিনাক্ত হৈছে এজন হ'ল অজয় শ্যাম আৰু এজন হ'ল টিকেন কৰ্মী তেওঁলোক দুইজনৰে ঘৰ মেৰাপানী থানা আণ্ডাৰত পৰে এইখিনি আৰু বিশেষ নাই আৰু ফাৰ্ডাৰ আমাৰ তদন্ত চলি আছে ক'ত কি লিংকত ক'ৰ পৰা আনিছিলে কাক হেণ্ডঅভাৰ কৰিবলৈ তেওঁলোকে গৈ আছিলে সেই গোটেইখিনি আমি এতিয়া তদন্ত কৰি আছোঁ দেৰগাঁৱৰ পৰা গৌতমৰ প্ৰতিবেদন এনি টক্স।